জৰিয়াৰ কাৱৈমাৰী আল কোৰাণ একাডেমীৰ উদ্যোগত চিৰাত প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয় আৰু উক্ত সভাত উপস্থিত থাকে স্থানীয় গণ্যমান্য ব্যক্তিসকল। আৰু কোৰাণ একাডেমীৰ উদ্যোগত আজি প্ৰায় 34 জন ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়। তাৰ ভিতৰত প্ৰথম স্থান লাভ কৰা তাছলিমা নাছৰিনক 10,000 টকা পুৰস্কাৰ, দ্বিতীয় স্থান লাভ কৰা মাহমুদা বেগমক 7,500 আৰু তৃতীয় স্থান লাভ কৰা ইছাদুল্লাক 5,000 টকাৰে পুৰস্কৃত কৰা হয়। আৰু অহা বছৰত ইয়াতকৈ বেছি ছাত্ৰ ছাত্ৰীসকলে যাতে চিৰাত প্ৰতিযোগিতাত আহি অংশগ্ৰহণ কৰে তাৰে কাৰণে আল কোৰাণ একাডেমীৰ প্ৰধান শিক্ষকে সংবাদ মাধ্যমৰ আগত কয়। নিউজ ডেস্ক ৰিপৰ্ট UNV নিউজ। অনুষ্ঠান মানে আমি চিন্তা করে দেখিছো যে আমার স্কুল পড়া ছাত্র ছাত্রীসকল ইসলামৰ বেসিক প্রাথমিক জ্ঞানৰ পৰা একেবাৰে বঞ্চিত হৈ আছে, যাৰ কাৰণে আমি মহামানৱ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ক্যারেক্টার হিস্টোরি জীবনী সম্পর্কে একটা বক্তৃতা রাখিছিলো, যাক আমি সিরাত কম্পিটিশন 2024 বুলি ঘোষণা কৰিছিলো। ইয়াত আলহামদুলিল্লাহ নবী সাল্লাল্লাহু আলাইহি জীবনীটি জানিবৰ কাৰণে 120 ষ্টুডেণ্ট অংশগ্ৰহণ কৰিছিলে। তাৰ মাজতে 81 ষ্টুডেণ্টে এক্সাম দিছে এপ্ৰিল 21 আৰু 31 জনে আমাৰ গহনা অনুযায়ী ফাৰ্ষ্ট পজিশ্যন 10,000, সেকেন্ড পজিশ্যন 7,500, থাৰ্ড পজিশ্যন আছিলে 5,000 আৰু 60ৰ ওপৰত মাৰ্ক যিজনলৈকে সংগ্ৰহ কৰিব পাৰিব তাক আমি 500 টকা বা কিবা কিবি দিম বুলি আশা কৰিছিলোঁ। সেই বঁটা বিতৰণ সম্পৰ্কে আজি আমাৰ চিলেক্ট কম্পিটিশ্যনৰ হবা বুলি ঘোষণা কৰি আমি ৰাইজক মাতিছোঁ, ছাত্ৰ ছাত্ৰীক মাতিছোঁ, অভিভাৱকসকলক মাতিছোঁ। সিহঁতে আহিছে আৰু এই বঁটা সিহঁতে হাতৰে নিজে সংগ্ৰহ কৰিছে আৰু তেখেতক ধন্যবাদ, তেখেতৰ আনন্দ প্ৰকাশ কৰিছে যে আমি আগতে বহুত জনা নাছিলোঁ, আমি ভবা নাছিলোঁ। সেইখিনি আপোনাৰ নেতৃত্বে বা কোৰাণ একাডেমীৰ নেতৃত্ব যিমানখিনি এক্সাম লোৱা হৈছে আমি তাৰ পৰা বহুত লাভালাভ হৈছোঁ, এইখিনি আজিতো ইয়াৰ আগত নিউজ কৰিছে, সেইবিলাকো মানুহ চাইছে, এইবিলাক মানুহে চাব আৰু দেখিব কি উপকাৰ বা কি লাভালাভ বা ইয়াৰ প্ৰয়োজন কি। আগন্তুক দিনত মই এইটো কণ্টিনিউ কৰিব বিচাৰিছোঁ। আজি এইটো 120টা, অহাকালি অনাগত দিনত মই ভাবিছোঁ কমচে কম 500 ষ্টুডেণ্টে অংশগ্ৰহণ কৰে। ইয়াৰ পুৰস্কাৰো মই ডবল কৰিব বিচাৰিছোঁ, যাতে কৰি মানুহে খুবেই আনন্দৰ সহ এইবিলাক অনুষ্ঠানত বা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। মূলতঃ আপোনালোকে বছৰে বছৰে এইবিলাক অনুষ্ঠান না, এই বছৰ প্ৰথম হৈছে। আল কোৰাণ একাডেমী বয়স হৈছে 2021 আৰম্ভ কৰিছিলোঁ। আজি 3 বছৰ পাৰ হ'ল, 4 বছৰ এইটো কৰিলোঁ। ভাবিছোঁ যে কণ্টিনিউ কৰি যাম, যাতে প্ৰতি বছৰে স্কুলত পঢ়াই পঢ়ি থকা ল'ৰা ছোৱালী আহাটো বহুত ডাঙৰ। মইতো উমৰাও প্ৰায় দেখালৈকে আশা কৰিছোঁ। এতিয়া আমাৰ আৰ্থিক সচ্ছলতা ব্যক্তিসকলে বা যিসকল আল্লাহ তাআলা মাল সম্পত্তি যিসকলে আমাক কিমান সহায় কৰে, তাৰ ফলে চাই আছোঁ যদি সহায় কৰে আমি যদি কণ্টিনিউ চলাই যাম ইনশাআল্লাহ। ঠিক আছে।